আমাৰ চৰকাৰী চিকিৎসালয়ত যদি একেবাৰে সঁচা কথা ক'বলৈ যে আচলতে আজিকালি কোন যায়, যিখিনি সৰ্বসাধাৰণ ৰাইজখিনি যায়, বাকীখিনি মানুহে পোনপটীয়া ততাতৈয়া সুবিধা বিচাৰি নাৰ্ছিং হোমলৈ গুচি যায়। কিন্তু এই হস্পিটেলবিলাকত যিকেইখন আঁচনি প্ৰৱৰ্তন কৰা হৈছিলে বা যিকেইটা আঁচনি চলি আছিলে তাৰো 100% লাভালাভ কেতিয়াও ৰাইজে পোৱা নাই। প্ৰেছক্ৰিপশ্যনত ডক্টৰে যিখিনি দৰৱ লিখি দিয়ে, আমি বহুত ইয়াত ভুক্তভোগী মানুহ আছে, চবেই জানে যে 30-40% ওপৰৰ দৰৱ গভৰ্ণমেণ্ট হস্পিটেলে কেতিয়াও ৰোগীজনক দিব নোৱাৰে, বাকী দৰৱ ফাৰ্মাচীৰ পৰা কিনিবলগীয়া হয়। এতিয়া সেইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো সিদ্ধান্ত ল'বলৈ গৈ আছে, ইয়াৰ পৰা প্ৰথম কথাটো হৈছে যে চৰকাৰ আৰ্থিকভাৱে যে দেউলীয়া হৈছে, চৰকাৰে যে সাধাৰণ মানুহৰ কাৰণে চিন্তা কৰিব পৰা শক্তি নাইকিয়া হৈছে, সেইটো প্ৰমাণ হৈছে। দ্বিতীয়তে কেন্দ্ৰীয় চৰকাৰৰ অসম চৰকাৰৰ যিটো দায়িত্ব, সেই দায়িত্বৰ পৰা তেওঁলোকে ৰেহাই ল'ব বিচাৰিছে আৰু আওপকীয়াকৈ নাৰ্ছিং হোমলৈ যাবৰ কাৰণে সৰ্বসাধাৰণ ৰাইজক বাধ্য কৰিছে। এতিয়া কেইদিনমানৰ আগতে এখন চিনেমা চলি আছে এতিয়া অসমত, এই বিদুৰ ভাই যিসকল আজি দুদিনৰ আগতে পৰিয়াল লৈ পেলাই চাইছিলোঁ। নাৰ্ছিং হোম আৰু চৰকাৰী হস্পিটেলৰ প্ৰকৃত যিটো অৱস্থা, সেইটো বিদুৰ ভাই নাচালে কোনো ভালকৈ বুজিব নোৱাৰিব। আৰু বিদুৰ ভাই চালে অসমৰ প্ৰতিগৰাকী সৰ্বসাধাৰণ মানে বুজিব যে নাৰ্ছিং হোম আৰু স্বাস্থ্যকেন্দ্ৰ বা গভৰ্ণমেণ্ট হস্পিটেলৰ মাজত পাৰ্থক্য আৰু সমস্যা আৰু ৰাইজৰ অৱস্থা কি। সেইকাৰণে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে আমি চক্ৰবিহুত সোমাই পৰিছোঁ। মই ভাবিছোঁ বিদুৰ ভাইতে ধুনীয়াকৈ সেই গোটেই হস্পিটেলৰ চক্ৰবিহুটো খুব ধুনীয়াকৈ দেখুৱাইছে। সেইকাৰণে মই ভাবোঁ যে ৰাইজেও চিন্তা কৰাৰ সময়, আৰু চৰকাৰে নোৱাৰে, চৰকাৰে আচলতে হাত দাঙি দিছে। পোনপটীয়াকৈ ক'বলৈ গ'লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাত দাঙি দিছে। তপন গগৈ যিহেতু কংগ্ৰেছত আহিব বুলি এটা খবৰ ওলাই আছে, এই ক্ষেত্ৰত কি ক'ব? মই নাই শুনা, সংবাদ মাধ্যমত ওলাই আছে, পেপাৰত মই পঢ়িছোঁ, মোৰ লগত যোগাযোগ হোৱা নাই। বিজেপিৰ পৰা যদি কোনোবা আহিব বিচাৰে কংগ্ৰেছলৈ? আমাৰ সিদ্ধান্ত হৈছে যদি যিখিনি জিলা পৰ্যায়ৰ ব্লক পৰ্যায়ৰ নেতা তেখেতসকল যদি আহিব বিচাৰে, তেতিয়া আমাৰ জিলা ব্লকত আলোচনা হ'ব। যদি ৰাজ্যিক পৰ্যায়ৰ নেতা আহিব বিচাৰে, আজিকালি আমি একেবাৰে পোনছাটেই লৈ ল'ম বুলি নকৈ কেছ টু কেছ আমি অলপ আলোচনা কৰি কাৰোবাক ল'ম কাৰোবাক নলওঁ, এনেকুৱা প্ৰক্ৰিয়া এটা চলি আছে।